প্রিয় দর্শক আসসালামু আলাইকুম ইন্দু বাইকিলে নমস্কাৰ চাওক আজি মই এটা দৃশ্য দেখুৱাই আছো আমাৰ কপিলী নদী মন্দাই বস্তিৰ ওচৰত এয়া চাওক বানপানী আহিছিলে কেনেকুৱা বানপানী ভাঙি চাঙি লৈ গ'ল আপোনালোকক ভালকে দৃশ্যটো দেখুৱাই আছো আৰু মই আগে যাম গৈ পেলাই দেখুৱাম এই চাওক এই ওচৰত সামনত হেৰি মন্দাই বস্তি আছে এই চাওক গাইস মই দৃশ্যটো ভালকে দেখুৱাই আছো এই যে বাঁহজোপা ভাঙি লৈ গ'ল চাওক এয়া চাওক কেনেকুৱা ভাঙি কেনেকুৱা সোমাইছে এয়া একদম নদীৰ ওচৰৰ মানুহকিটা নদীৰ ওচৰত মানুহ যেবিলাক আছে সিহঁতৰ ঘৰৰ ওচৰ পালে একদম কিনাৰত আহি গৈছে নদী এয়া চাওক দৃশ্যটো এয়া বাজুবা ক'ত আছিলে ক'ত গৈছে এয়া চাওক দিন দিন বানপানীয়ে কিমান ক্ষতি লোকচান কৰি আছে মানুহবিলাকৰ এয়া তামোলজোপা ভাঙি চাঙি পৰি গ'ল পানীৰ সময়ত একেদিনে 10-12 ফুটমান ভাঙি লৈ যায় এনেকুৱা ভাঙিলে চাওকচোন নদীয়ে কিমান ক্ষতিগ্ৰস্ত কৰি আছে আপোনালোকে চাই ভাল লাগিলে বেছিকৈ শ্বেয়াৰ কৰিব আৰু কমেণ্টত আপোনালোকৰ মতামত জনাব থ্যাংক ইউ অল দ্য বেষ্ট